ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি তোমালোকক ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ 1ৰ আমি কেইটামান প্ৰশ্ন আগৰ ভিডিঅ'বিলাকত দেখুৱাইছিলোঁ। আজি তাৰ পিছৰ প্ৰশ্নৰ পৰা তোমালোকক উত্তৰখিনি কৰি দিবলৈ ওলাইছোঁ বা মই বৰ্ডত লিখি দিছোঁ, কৰি দিছোঁ। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে, চোৱা, তলৰ সংখ্যাবোৰ শুদ্ধ ক্ৰমত সজোৱা। 96259, 2065, 96025, 87562, 70025। আমি ঊৰ্ধ্বক্ৰমত সজালে, ঊৰ্ধ্বক্ৰম মানে কি, আমি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যালৈ সজাই নিম। এতিয়া উত্তৰটো হ'ব, সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজালে হ'ব, এইটো তুমি 2065, 70025, 87562, 96025, 96259। এইটো একো কঠিন নহয়, তোমালোকে অংকবিলাক চালেই একক, দশক, শতক, হাজাৰ এই স্থানবিলাকত কি কি সংখ্যা আছে বা অংক আছে সেইটো চাই তোমালোকে নিৰ্ণয় কৰিব পাৰিবা যে কেনেকৈ ঊৰ্ধ্বক্ৰমত সজাব লাগিব। সেইকাৰণে উত্তৰ হৈছে, সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজালে হ'ব 2065, 70025, 87562, 96025, 96259। তোমালোকে বুজি পোৱাত সহজ হওক বুলি মই দুবাৰ কৈ দিছোঁ। এইবাৰ চোৱা, 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ সংখ্যাবোৰ অধক্ৰমত সজোৱা। প্ৰশ্নত আছে 50000, 74002, 78162, 85715, 60035। ইয়াৰ উত্তৰ হৈছে যে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজালে হ'ব। অৰ্ধক্ৰম মানে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ সজাই নিয়া। 85715, 78162, 74002, 60035, 50000। তোমালোকে স্থানবিলাক চাবা, সংখ্যাকেইটা সেইমতে তোমালোকে সজাই নিব পাৰিবা। অকণমান খালি তোমালোকে মন দিবা। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। মই পাঠটো তোমালোকক শিকাওঁতে বিস্তৃত ৰূপটো কৰি দেখুৱাইছিলোঁ বা কিতাপতো কৰি দেখুওৱা আছে। আজি যিহেতু উত্তৰলৈ আহিছোঁ, উত্তৰখিনি কৰি দিছোঁ, তোমালোকক মই এবাৰ সহজ হ'বৰ কাৰণে কৈ দিছোঁ, কিন্তু তোমালোকে বুজি বুজিহে নিজে কৰিবা। এতিয়া চোৱা, তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। A 3520, উত্তৰ 3520 ইকুৱেল টু 3 × 1000। আমাৰ হাজাৰৰ ঘৰত আছে, স্থানটো হাজাৰ, 3ৰ, সেইকাৰণে 3 × 1000 প্লাছ 5টো আছে শতকৰ ঘৰত, সেইকাৰণে প্লাছ 5 × 100 প্লাছ 2টো আছে একক দশকৰ ঘৰত, সেইকাৰণে প্লাছ 2 × 10, 10, আৰু 0টো আছে এককৰ ঘৰত, সেইকাৰণে প্লাছ 0 × 1। বাকী সংখ্যা কেইটাৰো অংক কেইটাৰো একেদৰেই আমি উত্তৰটো উলিয়াব লাগিব। এতিয়া B 2222, উত্তৰ 2222 ইকুৱেল টু 2 × 1000, এইটোতো 1000ৰ ঘৰত আছে, হাজাৰৰ ঘৰত আছে, অৰ্থাৎ স্থানীয় মান হাজাৰ, সেইকাৰণে 2 × 1000। আমি পূৰণৰ চিনটো ইংৰাজীত ইনটু বুলিও কওঁ, প্লাছ 2 × 100, এইটো শতকৰ ঘৰত আছে, প্লাছ 2 × 10, এই 2টো বা 2টো দশকৰ ঘৰত আছে, প্লাছ 2 × 1, এই 2টো এককৰ ঘৰত আছে। C 2098, উত্তৰ 2098 ইকুৱেল টু 2 × 1000, যিহেতু একক, দশক, শতক, হাজাৰ, এইটোতো হাজাৰৰ ঘৰত আছে, সেইকাৰণে 2 × 1000 প্লাছ 0 × 100, এই 0টো একক, দশক, শতকৰ ঘৰত আছে, সেইকাৰণে 0 × 100 প্লাছ 9 × 10, এই 9টো দশকৰ ঘৰত আছে, সেইকাৰণে 9 × 10 প্লাছ 8 × 1, কাৰণ 8টো এককৰ ঘৰত আছে। এইবাৰ আমি এইকেইটা প্ৰশ্নলৈ আহিছোঁ। ইয়াৰ B 98810, উত্তৰ 98810, আগৰ নিচিনাকৈ 9 × 10,000, এই 9টো একক, দশক, শতক, হাজাৰ, অযুতৰ ঘৰত আছে, অৰ্থাৎ 9 × 10,000 প্লাছ 8টো 1000 হাজাৰৰ ঘৰত আছে, গতিকে প্লাছ 8 × 1000 প্লাছ 8 × 100 প্লাছ 1 × 10 প্লাছ 0 × 1।
তাৰপিছত ই নম্বৰ প্ৰশ্নটো 65006 65006 ইকুৱেল টু 6 ইনটু 10,000 এইটো চোৱা একক দশক শতক হাজাৰ অযুত অৰ্থাৎ 6 ইনটু 10,000 প্লাছ 5 ইনটু একক দশক শতক হাজাৰ 1000 প্লাছ 0 ইনটু একক দশক শতক প্লাছ 0 ইনটু এইটো দশকৰ ঘৰত আছে এইটো 0 গতিকে একক দশক প্লাছ 6 ইনটু 1 6 টো এককৰ ঘৰত আছে এবাৰ 10 নম্বৰ প্ৰশ্নলৈ আহিছো তলৰ আজদিয়া সংখ্যাবোৰৰ স্থানীয় মান লিখা A 9146 4 ৰ তলত আন্ডাৰলাইন বা আজদিয়া আছে গতিকে উত্তৰ 9146 ৰ 4 ৰ স্থানীয় মান 4 দশক অৰ্থাৎ 4 ইনটু 10 40 এতিয়া B 4362 3 ৰ তলত আন্ডাৰলাইন বা আজদিয়া আছে গতিকে 3 ৰ স্থানীয় মান 3 শতক অৰ্থাৎ 300 C 7405 5 ৰ তলত আন্ডাৰলাইন আছে বা আজদিয়া আছে গতিকে 5 ৰ স্থানীয় মান ইকুৱেল টু 5 একক অৰ্থাৎ 5 5651 ইয়াৰ 5 ৰ তলত আছে অৰ্থাৎ একক দশক শতক হাজাৰ তাৰ মানে 5 ৰ স্থানীয় মান হ'ব হাজাৰ এই কাৰণে ইয়াত লিখা হৈছে যে 5 ৰ স্থানীয় মান ইকুৱেল টু 5000 অৰ্থাৎ 5000 অৰ্থাৎ 5000 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াত দুটামান অংক মই কৰি দিয়া নাই কিতাপত আছে তোমালোকে সেইকেইটা নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে অংকবোৰ বুজি বুজি কৰিবা তেতিয়া তোমালোকে বুজি পোৱাত সহজ হ'ব আৰু তেতিয়া তোমালোকে অংক পাহৰি যাব নালাগে আজিলৈ মই ইমানতে সামৰিছো পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ নতুন পাঠ এটা লৈ আকৌ তোমালোকৰ মাজলৈ আহিম